মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আমি এক্সাৰসাইজ 2.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ অংক কেইটা মই কৰি দিছো যিকিটা কৰি দিয়া নাই তোমালোকে নোৱাৰিলে কমেন্টত জনাবা মই কৰি দিম বাৰু লাগিলে এতিয়া আমি ডিল কৰিম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি কৈছে বাৰু তলৰ প্ৰতিটো সমীকৰণৰ লগতে চলকৰ কিছুমান মান দিয়া হৈছে এই মানবোৰৰ ভিতৰত কোনটো সমীকৰণৰ সমাধান হ'ব নিৰ্ণয় কৰা কোনটো মান সমীকৰণৰ সমাধান হ'ব নিৰ্ণয় কৰা আচ্ছা এতিয়া ট্ৰায়াল এণ্ড এৰৰ মেথড এইবিলাকক কোৱা হয় মানে ভুল শুদ্ধ পদ্ধতিৰ যোগেদি এইবিলাক সলভ কৰিবলগীয়া হয় মই তোমালোকক দেখাই দিছো কেনেকৈ কৰিব লাগে আচ্ছা ফাৰ্স্ট অফ অল আমি কোৱেশ্চন নম্বৰ 1 টো লৈছো কোৱেশ্চন নম্বৰ 8 2x - 4 = 0 মানে আচ্ছা কোৱেশ্চন নম্বৰ 1 ত এনেকৈ লিখিবা left hand side is equal to twice x minus 4 therefore এতিয়া তোমালোকে লিখিবা x equal to 0 or 0 নহয় x equal to 1 কৈছে x equal to যদি 1 হয় implies just তোমালোকে মানটো বহাই দিবা x ৰ জায়গাত আমি 1 বহাম -4 2 1 গুণ 2 -4 কিমান হ'ব -2 এটা আমাৰ ৰাইট হ্যান্ড সাইডৰ লগত মিলা নাই ৰাইট হ্যান্ড সাইডত 0 আছে গতিকে এইটো নহব নেক্সট তোমালোকে লিখিবা কি x equal to কি দিয়া আছে x equal to 2 দিয়া আছে এবাৰ চোৱা যাকচোন x equal to 2 implies তোমালোকে লিখিবা implies 2 into x ৰ জায়গাত আমি 2 লিখিম -4 তেনেহলে কিমান হ'ব 2 2 গুণ 4 4 বিয়োগ 4 কিমান হ'ব 0 ৰাইট হ্যান্ড সাইডৰ লগত মিলি গৈছে ৰাইট হ্যান্ড সাইডত 0 আছে যেহেতু x equal to 2 ৰ কাৰণে ৰাইট হ্যান্ড সাইডৰ লগত মিলি গল গতিকে আমাৰ সমাধান কোনটো হ'ব সমাধান আমাৰ 8 হ'ব মাজতটো এইটো ঠিক তেনেকৈ তোমালোকৰ 2 নম্বৰটো মই কৰি দিয়া নাই 3 নম্বৰটো দিছো ৰবা 3 নম্বৰটো দি আছো ৰ এতিয়া 3 নম্বৰটো মই কৈ দিছো যদি ইমান এটা দৰকাৰ নাই তথাপি কৰি দিছো ৰবা 3 নম্বৰতে একে পদ্ধতি কৰিবা তোমালোকে নাম্বার 3 ওই রোমান 3 হয় এটা নাম্বার 3 কি আছে লেফট হ্যান্ড সাইড ইকুয়াল টু আছে 3y/5 আমাক বনাব লাগে কিমান 3 হ'ব 3 বনাব লাগে y এর মান 3 আছে -3 আছে আর 5 দিয়া আছে ফার্স্টতে তোমালোকে লিখিবা x equal to x তো নহয় y ভেরিয়েবল ইয়াত y আছে চলক রাশিটো y আছে y equal to 3 implies 9 3 into y এর জায়গাত মই 3 বহাই দিছো তলত 5 তেনেহলে কিমান হল 3 3 গুণ 9 5 এটা আমাৰ রাইট হ্যান্ড সাইডের লগত মিলা নাই এবাৰ লিখিম y equal to কিমান আছে -3 যদি হয় তেনেহলে 3 into কি লিখিবা y এর জায়গাত -3 যেহেতু মাইনাস এখানে ব্র্যাকেটত দিব লগিয়া আছে তলত 5 ইফালে তোমালোকে চাবা প্লাস ইনটু মাইনাস কিমান হ'ব মাইনাস হ'ব 3 3 কে 9 আৰু তলত 5 এটো আমাৰ রাইট হ্যান্ড সাইডের লগত মিলা নাই এবাৰ লাস্ট ভ্যালুটো কি দিয়া আছে ৰবা লাস্ট ভ্যালুটো তোমালোকৰ দিয়া আছে y equal to 5 y equal to যদি 5 হয় তেনেহলে আমি 3 3 লিখিম y এর জায়গাত আমি 5 লিখিম আৰু তলত 5 এতিয়া তোমালোকে 5 আৰু 5 কাটি দিলা বাকি থাকি গল 3 আৰু ইকুয়াল টু রাইট হ্যান্ড সাইড গতিকে যেহেতু y equal to 5 ৰ কাৰণে রাইট হ্যান্ড সাইডৰ সমান হৈ গল তেনেহলে তোমালোকে আনসাৰত কি লিখিবা যে তোমালোকৰ আনসাৰটো হ'ব a5 আচ্ছা ঠিক তেনেকৈ এবাৰ মই কোৱেশ্চন নম্বৰ 5 oh my god এতিয়া কোৱেশ্চন নম্বৰ 4 টো কৰিব লাগিব কোৱেশ্চন নম্বৰ 4 ত কি আছে মই দেখাই দিছো ৰবা লেফট হ্যান্ড সাইড এই দুফালে কামটো কৰিব লাগিব কোৱেশ্চন নম্বৰ 4 আছে লেফট হ্যান্ড সাইড কি আছে x + 5
এইটো অংক তোমালোকে এনেকৈ যদি কৰা তেনেহ'লে অলপ লেন্দি হ'ব গতিকে শ্বৰ্টকাট মই নিয়ম এটা শিকাই দিছোঁ ৰ'বা সেই নিয়মমতে তোমালোকে কৰিবা ঝামেলা নহ'ব ইয়াত তোমালোকে লিখিবা দিয়া আছে কিনো দিয়া আছে যে x + 5 = 7 - x দিয়া আছে নহয় গতিকে তোমালোকে কৰিলা কি -x আছে নহয় ইফালে আনিলে হ'ব x + x ইফালে 7 আছে আৰু 5ক তোমালোকে ইফালে লৈ গ'লা গতিকে হ'ব -5 তাৰপিছত এইবাৰ হৈ গ'ল তোমালোকৰ x + x কিমান হ'ব twice x = 2 হ'ব implies x ৰ মান 1 গতিকে x ৰ মান যেহেতু 1 ওলাইয়ে গ'ল গতিকে কৰাৰ দৰকাৰ নহয় কিন্তু এনেকৈ নকৰিবা তোমালোকে এনেকৈ কৰিলে অংকটো আমাৰ আসলতে সঠিক নহ'ব গতিকে যি আছে আমি তেনেকৈ ষ্টাইলতে কৰিম লেফট হেণ্ড সাইডতো কৰিব লাগিব ৰাইট হেণ্ড সাইড মানে ইয়াত দীঘল পদ্ধতিতে কামটো কৰিব লাগিব এফালে চোৱা তোমালোকে একৰ শৰ্টকাট নিয়মত কৰিলে নহ'ব লেফট হেণ্ড সাইডত তোমালোকৰ কি দিয়া আছে লেফট হেণ্ড সাইডত দিয়া আছিলে x + 5 এইটো তাৰমানে এতিয়া তোমালোকে লিখিবা x = x ৰ মান কিমান দিয়া আছে 1 implies কি হ'ব 1 + 5 কৰিলে 6 আৰু ইফালে ৰাইট হেণ্ড সাইডত কি আছিলে right hand side = 7 - x আছিল বোধহয় 7 - x গতিকে যেহেতু তোমালোকে x ৰ মান 1 লৈছা গতিকে ইয়াত 7 - x ৰ জায়গাত 1 লিখিবা আচ্ছা 7 ৰ পৰা 1 গ'লে 6 এতিয়া চাইছা তোমালোকে লেফট হেণ্ড সাইডত 6 ৰাইট হেণ্ড সাইডতো 6 কাৰ কাৰণে 6 হৈছে গতিকে x = 1 ৰ কাৰণে 6 হৈছে গতিকে আমাৰ নিৰ্ণয় মূলটো বা ভ্যালুটো হ'ব 1 এ হ'ব গ'ল এতিয়া তোমালোকৰ নেক্সট কোৱেশ্চনটো কি আছিল 5 নম্বৰটো মই কৰি দিছো ৰবা Question number 5 to question number 5 ত left hand side কি আছিল twice x + 1/3 আছে তেনেহলে x ৰ মান কি আছিল x = আচ্ছা 1/-2 দিয়া আছে যদি হয় তেনেহলে 2 এ থাকিল x ৰ জায়গাত আমি কিমান লিখিম 1/-2 হয়নে তাৰপিছত +3 আছিল প্লাস কি আছিল 1/3 আছিল 1/3 লিখা এইবাৰ নেক্সট লাইন আচ্ছা তোমালোকে ইয়াত গম পাইছে ইয়াৰ সন্মুখত প্লাস আছে আৰু ইয়াৰ সন্মুখত মাইনাস আছে মাইনাস ইনটু প্লাস সিধাই তোমালোকে মাইনাস লিখি দিয়া দিয়াৰ পিছত এই 2 আৰু এই 2 তোমালোকে কাটি দিলা কাটি দিয়াৰ পিছত ইয়াত থাকিল আমাৰ ৰবা ইয়াত নহলে আমাৰ ইয়াত থাকিল -13 আৰু ইয়াত থাকিল 1/3 গতিকে তোমালোকে লসাগু যদি উলিওৱা 3 ইফালে হ'ব -39 + 1 সমান সমান হৈ যাব -38/3 রাইট হ্যান্ড সাইডত আমার কি আছিল রাইট হ্যান্ড সাইডত 1 গতিকে এটা আমার নহল এতিয়া নেক্সট ট্রায়ালে আমি কৰিম নেক্সট ট্রাইটো আমি কি কৰিম x ৰ মান কিমান দিয়া আছে 1/2 দিয়া আছে এবাৰ লিখিবা x = 1/2 implies 2 to 2 এ থাকিল আৰু x ৰ জায়গাত আমি লিখিম 1/2 plus 1/3 okay ঠিক আছে সব আচ্ছা ৰবাচোন ইয়াত কিবা ভুল কৰি পেলালো নেকি মই ইয়াত 13 কিয় হ'ব বে x ৰ জায়গাত সৰি ৰবা ইয়াত তোমালোকৰ এটা ভুল কৰি পেলাইছে ইয়াত 13 মই লিখিছিলো
13 নহ'ব এইটো 1/2 হে হ'ব 13 ৰ পৰা টপ কিলবে বস্তুটো ৰবা নিউলি কৰি দিছো আচ্ছা তেনেহলে ইয়াত কিমান হ'ল আমাৰ -1 প্লাস ইয়াত 1/3 গতিকে তোমালোকে লসাগু ললে 3 হ'ব -3 প্লাস 1 এইটো হ'ব তোমালোকৰ -2/3 ৰাইট আনসাৰৰ লগত মিলি নগল এতিয়া x ৰ মান যদি হাফ লোৱা তেনেহলে কি হ'ব এইটো তোমালোকে কাটি দিলা 1 প্লাস ৰবা 1 প্লাস 1/3 ইয়াৰ যদি তোমালোকে লসাগু উলিওৱা 3 হ'ব 3 প্লাস 1 ইয়াত কি হ'ব 4/3 তথাপি আমাৰ ৰাইট আনসাৰৰ লগত নিমিলিল সেই কাৰণে এবাৰ x ৰ লাষ্টৰ যেটো মান আছে হেতু আমি লম x = কিমান আছিল x ৰ মান 1/3 লব দিছে এবাৰ 1/3 লৈছো ৰবা 1/3 যদি লোৱা implies 2 into x ৰ মান কি হ'ল 1/3 plus 1/3 আগৰে পৰা আছে ৰাইট এইবাৰ তোমালোকে কাটাকাটি কৰিবটো নোৱাৰিলা 2 1 গুণ 2 আৰু তলত 3 আৰু ইফালে 1/3 ইয়াৰ লসাগু উলিয়ালে 3 হ'ব ইয়াত 2 ইয়াত প্লাস 1 গতিকে 3/3 কাটাকাটি কৰিলে আমাৰ ৰিজাল্ট কিমান হ'ব 1 হ'ব তেনেহলে 1 টো আমাৰ ৰাইট হ্যান্ড সাইডত আছে নে আছে কেনেকৈ আছে তোমালোকক দেখাই দিছো এই যে 1 তেনেহলে x ৰ কি মানৰ কাৰণে আমি মিলি গল x ৰ মান যেতিয়া 1/3 হয় তেতিয়া আমাৰ মিলি যায় গতিকে আমাৰ আনসাৰ হ'ব 1/3 আৰু লাষ্ট কোৱেশ্চনটো তোমালোকক মই কৰি দিছো ৰবা লাষ্ট কোৱেশ্চনত হয় এটা দিয়া আছে ঠিক তেনেকৈ তোমালোকে লেফট হ্যান্ড সাইড ইকুয়াল টু লবা 10p - 4 10p - 4 গম পাইছা তোমালোকে p তো হল ইয়াত ভেৰিয়েবল হয়নে চলক ৰাশিটো p এতিয়া p ৰ মান যদি আমি ফাৰ্ষ্টতে 2 লওঁ 2 লব দিছে ইয়াত 2 চাইছা p ৰ মান 2 ললে ইয়াত 10 into p ৰ জায়গাত 2 বহাম -4 2 10 গুণ 20 20 বিয়োগ 4 কিমান হ'ব 20 ৰ পৰা 4 গলে 16 আচ্ছা তাৰপিছত ৰাইট হ্যান্ড সাইডটো কৰি চাও ৰবা আগতো আছে ফলে লিখিবা রাইট হ্যান্ড সাইড ইকুয়াল টু কিমান দি আসলে 4 into 2p plus 1 x ৰ মানটো তোমালোকে লৈছিলা x ৰ মান কি লৈছিলা 2 লৈছিলা না সেইকাৰণে 4 into 2 into p ৰ জায়গাত 2 বহাবা plus 1 তেনেহলে 4 2 আচ্ছা 2 দুগুণ 4 4 যোগ 1 কিমান হল 5 4 পূৰণ 5 কিমান হৈ গল 20 হৈ গল মিলা নাই ইফালে 16 ইফালে 20 গতিকে মিলা নাই গতিকে নেক্সটত এতিয়া আমি কৰিম এটা তোমালোকে এইবিলাক চাই চাই নোট ডাউন কৰিবা মই ইয়াতে মুছি দিছো ৰবা এইবাৰ x ৰ মান আমি কি বহাম 4 বহাম p ৰ মান 4 বহাম p ৰ মান যদি আমি 4 বহাও 10 into 4 minus 4 40 বিয়োগ 4 40 ৰ পৰা 4 গলে তোমালোকৰ হ'ব 36 ৰাইট হ্যান্ড সাইডটো আমি কি বহাম ৰবা রাইট হ্যান্ড সাইডত আমি p ৰ জায়গাত মাত্ৰ 4 বহাম ইয়াত 4 4 into 2 4 গুণ 8 8 যোগ 1 9 ওকে 4 into 9 4 9 গুণ 36 36 আচ্ছা ইফালে তোমালোকে লক্ষ্য কৰিছা যে আমাৰ লেফট হ্যান্ড সাইডত 36 রাইট হ্যান্ড সাইডতো আমাৰ 36 গতিকে আমাৰ মিলি গল কাৰ কাৰণে মিলি গল p = 4 ৰ কাৰণে মিলি গল p = 4 ৰ কাৰণে মিলি গল সেই কাৰণে p কি আমাৰ সমীকৰণটোৰ মূল কি হ'ব 4 হ'ব এয়া আছিল তোমালোকৰ অংক তোমালোকে চাবা চোৱাৰ পিছত সাবস্ক্ৰাইব দয়া কৰি কৰিবা
লাইক কমেণ্ট কৰিবলৈ পাহৰি নাযাবা থেংক ইউ